হয় প্ৰথমে মোৰ ফালৰ পৰাও যিসকল পৰীক্ষাৰ্থীয়ে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে সফলতা লাভ কৰে এই পৰীক্ষাত আৰু বহু প্ৰত্যাশিত এই তৃতীয় বৰ্গৰ যি লিখিত পৰীক্ষা এই লিখিত পৰীক্ষা আধা ঘণ্টাৰ পাছতেই আৰম্ভ হ'ব 9 বজাৰ লগে লগে আৰম্ভ হ'ব আৰু ৰাজ্যৰ প্ৰায় 27খন জিলাৰ 822টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে কিছু সময় পাছতে সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰম্ভ হ'ব আৰু মই আছোঁ এই মুহূৰ্তত গুৱাহাটী মহানগৰৰ খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত আৰু এই কেন্দ্ৰীয় বিদ্যালয়তো পৰীক্ষাৰ বাবে যিখিনি যাৱতীয় কাম-কাজ সকলোখিনি ইতিমধ্যে ইয়াত সম্পন্ন হৈছে আৰু ইয়াত নিৰাপত্তাৰ যি দিশ সেই নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰি তোলা আমি দেখিবলৈ পাইছোঁ আৰু যিসকল পৰীক্ষাৰ্থী বা যিসকলে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকেও ভিতৰ ভাগলৈ সোমাই যোৱা আমি দেখা পাইছোঁ বহু সংখ্যক ইয়াতে যিসকলে এই চেণ্টাৰত তেওঁলোকে পৰিছে তেওঁলোকে ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰা আমি দেখিবলৈ পাইছোঁ আৰু প্ৰথম অৱস্থাত মই নিৰাপত্তাৰ যি দিশ সেই দিশটো প্ৰথম অৱস্থাত দেখুৱাবলৈ খুজিছোঁ ইয়াত আৰক্ষীৰ তৰফৰ পৰা প্ৰতিগৰাকী কেণ্ডিডেটক তেওঁলোকে তন্নকৈ তালাচী কৰিছে আৰু 15 ছেপ্টেম্বৰত যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ অন্তত যিসমূহ অভিযোগ প্ৰতি-অভিযোগ আছিল সেই সকলো অভিযোগ ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে গ্ৰহণ কৰি বা তেওঁলোকে শুনি এই ব্যৱস্থাসমূহ যাতে নিৰ্মূল হয় তালাচীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নাহে মহিলাই হওক বা আন সকলৰ হওক বা যিসকল এই পৰীক্ষাটো যাতে অত্যন্ত নিকা আৰু নিখুঁতভাৱে সম্পন্ন হয় তাৰ বাবেও ৰাজ্য চৰকাৰে তেওঁলোকে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু কেইবাটাও কেতবোৰ তেওঁলোকে ঘোষণা ইতিমধ্যে কৰিছিল আৰু তেওঁলোকে যিসমূহ ঘোষণা কৰিছিল তাৰে অন্যতম আছিল যে তেওঁলোকে চেণ্ডেল পিন্ধি যাব লাগিব জোতা পিন্ধি যাব নোৱাৰিব তেওঁলোকে হাফ শাৰ্ট পিন্ধি যাব লাগিব আৰু তেওঁলোকে মোবাইল ইণ্টাৰনেট সেৱা ইতিমধ্যে কৰ্তন হ'ব ৰাজ্যত আজি প্ৰায় 8 ঘণ্টা সময় মোবাইল ইণ্টাৰনেট সেৱা মোবাইল ডাটা ইত্যাদি বন্ধ হৈ থাকিব আৰু তেনে ক্ষেত্ৰত এই পৰীক্ষাটো যাতে অত্যন্ত নিখুঁতভাৱে হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই এটা দৃশ্য দেখুৱাইছোঁ যে তালাচী কি ধৰণে ইয়াত কৰা হৈছে ইয়াত ছাত্ৰসকলক যি ধৰণে তালাচী কৰা হৈছে সেই তালাচী দৃশ্যটো মই ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু যিসকল পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে তেওঁলোকে জোতা পিন্ধি আহিছিল তেওঁলোকে জোতা খুলি যাব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকৰ জোতা খুলোৱা হৈছে তেওঁলোকক তন্নকৈ পৰীক্ষা কৰোৱা হৈছে তেওঁলোকৰ এডমিট কাৰ্ড ইয়াত চেক কৰা হৈছে আৰু এই তালাচীৰ মাজেই তেওঁলোকে পৰীক্ষা দিবলৈ আগবাঢ়ি যোৱাৰ পৰিলক্ষিত হৈছে আৰু মই মুহূৰ্তত যি পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ যি তালাচী সেই তালাচীৰ যি দৃশ্য সেই দৃশ্যটো মই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ অত্যন্ত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে এই পৰীক্ষাটো যাতে অনুষ্ঠিত হৈ যায় তাৰ বাবে ইয়াত ব্যৱস্থা গঢ়ি তোলা হৈছে ইতিমধ্যে মহিলাৰ ক্ষেত্ৰত যোৱা 15 ছেপ্টেম্বৰত যিসমূহ অভিযোগ আহিছিল এগৰাকী নলবাৰী এগৰাকী ছাত্ৰীয়ে যি অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকে তালাচী নামত যি ধৰণে হাৰাশাস্তি হৈছিল এই হাৰাশাস্তি যাতে তেওঁলোকে পুনৰ এই পৰীক্ষা তেওঁলোকে নহয় সেই অভিযোগ অহাৰ পাছতেই মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছিল আৰু এই তালাচীত যাতে এইবাৰৰ পৰীক্ষাত তেনেধৰণৰ যাতে কোনো ধৰণৰ সমস্যা নহয় এই কথাবিলাকৰ প্ৰতিও লক্ষ্য ৰাখি তালাচীটো যাতে কোনো ধৰণৰ বেমেজালি নহয় তাৰো ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হৈছে আৰু আৰক্ষী লোকসকলে এই মুহূৰ্তত তৎপৰতাৰে তেওঁলোকে এই দিশটোক আগবঢ়াই নিয়া পৰিলক্ষিত হৈছে আৰু ইয়াত ইতিমধ্যেই ইয়াত যিসকল পৰীক্ষাৰ্থী তেওঁলোকে ইতিমধ্যে ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু বাহিৰৰ পৰিৱেশটো মই কিছু দেখুৱাবলৈ বিচাৰিম সকলোৱে এটা চাকৰিৰ বাবে তেওঁলোকে জীৱনজোৰা সাধনা তেওঁলোকৰ যথেষ্ট কষ্ট ত্যাগৰ ফলত তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ তেওঁলোকে আহিছে আৰু বহুতৰে যদি ভগ্নী পত্নী সকলোৱে আহি তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ইতিমধ্যে 700ৰো অধিক পৰীক্ষাৰ্থীয়ে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত আৰু মই এজন অভিভাৱকক দেখা পাইছোঁ আপোনাৰ কোনে পৰীক্ষা দিছে মোৰ মিছেছে পৰীক্ষা দিছে ইয়াতে হয় আশাটো যথেষ্ট আশা এতিয়া আসাম গভৰ্ণমেণ্টে যিখিনি পৰীক্ষামূলক ব্যৱস্থা কৰিছে খুব ভালে পাইছোঁ কিন্তু আপোনাৰ আজি যিটো আমি দেখা পাইছিলোঁ যে মহিলাসকলক আপোনাৰ অংগনবাদী কৰ্মী বা আশা কৰ্মীয়ে চেকিং কৰিম বুলি এটা আমি শুনিছিলোঁ কিন্তু মই ক্ষেত্ৰত তেনেকুৱা দেখা পোৱা নাই 7:45 মোৰ মিছেছ আহিছে কিন্তু অসম আৰক্ষী এজনী বাইদেৱে চাইছে খুব ভালকৈ চাইছে তেওঁৰ সেইফালৰ পৰা আমাৰ একো কমপ্লেইন নাই কিন্তু যিটো অংগনবাদী বা আশা কৰ্মী থাকিম বুলি কৈছিলে সেইটো মানে 7:45 মই দেখা পোৱা নাই তাৰ পিছত যদি আহিছে নাজানো কিন্তু 7:45 তেওঁলোক নাই কিন্তু ব্যৱস্থাপনা খুব ভাল হৈছে আমি সুখী বৰ্তমানলৈ সুখী আৰু ইয়াৰ পিছত ফলাফল কি হয় নাজানো সেইটো পিছত আমি গম পাম কিন্তু বৰ্তমান যিটো চিষ্টেমেটিক কৰিছে আসাম গভৰ্ণমেণ্টে আমি খুব ভাল পাইছোঁ আৰু কিমান দিনৰ কষ্ট দাদা এইটো মোটামুটি এনেতো আপোনাৰ ইণ্টাৰভিউবোৰ দি থাকে বেলেগ ইণ্টাৰভিউবোৰ কিন্তু যেতিয়া আসাম গভৰ্ণমেণ্টে এইটো চিষ্টেম কৰিম বুলি কৈছে তেতিয়া মোৰ মিছেছে প্ৰায় এবছৰৰ পৰা চেষ্টা কৰিছে দিনে ৰাতি আৰু কালি আপোনাৰ প্ৰায় ৰাতি তাই খোৱাই নাই টোপনি মৰাই নাই আৰু তাইৰ লগত মোৰো কষ্ট হৈছে মানে কেতিয়াবা কি হয় আপোনাৰ কিছুমান বস্তু নেটত নাপায় তাই পৰি থাকে মোক কয় যে নেটত চাই দিবলৈ ৰাতি 3টা বজাতো মই তাইক চাই দিছোঁ
কিছুমান এনচাৰ গতিকে আল্টিমেটলি কি ল'ৰা ছোৱালীয়ে পঢ়াৰ এটা ধাউতিও বাঢ়িছে এই পৰীক্ষাটোৰ বাবে আৰু যিবোৰ ধৰক ল'ৰা ছোৱালীয়ে আপোনাৰ বহুত দিন পঢ়া শুনাত অহা নাছিলে তেওঁলোকে এতিয়া বাধ্যত পৰি কিতাপ চাব লগা হৈছে সেইটো এটা খুব ভাল মানে চিম্বল অসমৰ কাৰণে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এজন আছে আপোনাৰ কোনে দিছে পৰীক্ষা মোৰ মিছেছে আহিছে কেনেকুৱা কিমান আশা আৰু কিমান দিনৰ প্ৰস্তুতি দাদা মানে অলমষ্ট পঢ়ি থাকে মানে টাইমটো মানে ফেমিলি কৰিবই লাগিব মই চাৰ্ভিচটো মোৰ ছোৱালী আহিছে লগত প্লাছ মই পঢ়ি থাকে তাৰ মাজতে ইয়াত ওলাই পঢ়ি থাকে দিন ৰাতি আৰু চাওঁ কি ফলাফল ভাল হয় বুলি আশা কৰিছোঁ আৰু দাদা সংসাৰ চলাব লাগে এগৰাকী মহিলাই গৃহিণীয়ে তাৰপাছত পৰীক্ষাৰ বাবে প্ৰস্তুতি ছাত্ৰৰ জীৱনৰ কথাটো বেলেগ সাংসাৰিক কথাটো বেলেগ কেনেকুৱা দেখিছে আপোনাৰ পত্নী মানে দুইফালে মিলাই যিহেতু সাক্ষী আছে হয় দুইফালে ভালমতে মিলাই ফালে চলি আছে গোটেই স্কুল একদম মানে বাচ্চাৰ মানে পৰীক্ষাও চলি আছে হৈ গ'ল তাৰ মাজতো গোটেইখিনিৰ মাজতে ওলাইছে প্লাছ গোটেই গধূলি ৰাতিপুৱাৰ পৰা গধূলি গোটেই ৰাতিলৈ কৰ্মখিনি যিখিনি থাকে কৰি আছে তাৰ মাজতে পঢ়া শুনা কৰিবলৈ ভালে হ'ব বুলি আশা কৰিছোঁ আৰু দাদা যিহেতু মহিলা তালাচী নামত যোৱা 15 ছেপ্টেম্বৰত যি পৰীক্ষা হৈছে তাত অভিযোগ আহিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি আপোনাৰ পত্নী ইয়াত সোমাইছে কিবা অসুবিধা পাইছে নেকি মই দেখাত সেনেকুৱা একো অসুবিধা পোৱা নাই মানে কৈছিলে আশা কৰ্মীবিলাক আহিব বুলি কৈছিলে কিন্তু এজনেও একো দেখা নাপালোঁ লেডি পুলিচ এজনী আহিছে ঠিক আছে জাষ্ট কৰিছে আৰু সেইটো আৰু মই ইমান বিশেষ পোৱা নাই মই সুধিছোঁ কিবা প্ৰব্লেম হৈছে বোলে নাই একো প্ৰব্লেম হোৱা নাই বুলি কৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এজন আছে অভিভাৱক ইতিমধ্যে পাপৰি 9 বজাৰ সময় সমাগত ইতিমধ্যে শিক্ষাৰ্থীসকল সোমাইছে কিন্তু বাহিৰত তেওঁলোকে যিসকল অভিভাৱক আছে বা তেওঁলোক আহিছে নিজৰ পৰীক্ষাৰ্থীগৰাকীক লৈ পিনে তেওঁলোকৰ সৈতে কিছু কথা পতাৰ আমি চেষ্টা কৰিম আপোনাৰ কোনে পৰীক্ষা দিছে মোৰ ভাইটিয়ে পৰীক্ষা দিবৰ আছে মই লৈ আহিছোঁ বাকীদি বহুদিন ধৰি আশা কৰি আছিল পৰীক্ষাটো দিন বুলি কিতাপো চাই আছে বা দিনে ৰাতি যিখিনি পাৰিছে কিতাপ চাইছে সেই বহুত ডাঙৰ এটা আশা লৈ আহিছে আজি এতিয়া আমাৰো সেইটো আশা আছে পৰীক্ষাটো ভাল হওক এতিয়া ধুনীয়াকৈ সোমাইছে এতিয়া প্ৰত্যেকজনৰে এটা নিজা নহ'লে চলিবলৈ বহুত অসুবিধা আৰু যেতিয়ালৈকে নিজা চাকৰি এটা বা কিবা পাৰফেক্ট ইনকামিং এটা নাথাকিলে মানে বেকাৰ ল'ৰাৰ যে কিমান কষ্ট সেইটো মানে আমি আগতে থাকি গম পাইছোঁ যাৰ কাৰণে সি বহুত কষ্ট কৰি আছে কষ্ট কৰি আহিছে আমি চবেই আশা কৰিছোঁ ঘৰৰ পৰা যে ভাইটিটোৰ চাকৰিটো হওক এতিয়া পৰীক্ষা যদি ভাল হয় চৰকাৰে যদি কোনো নকৰে যেনেকৈ পৰীক্ষাটো চবৰ সফলৰ কাৰণে পাতিছে চৰকাৰে যাৰ কাৰণে সেইমতে যদি পৰীক্ষা ভাল হয় পাম বুলি এটা আশা আছে দৈনিক কিমান ঘণ্টা অধ্যয়ন কৰিছিল আপোনাৰ ভাতৃয়ে এতিয়া মইতো এতিয়া বাহিৰত থাকোঁ মই সদায় নাথাকোঁ ওচৰত এতিয়া মোটামুটি দিনে ৰাতি চাই থাকেহি এতিয়া মই টাইমটো সিমান এটা গম নাপাওঁ কিমান সময় চাইছে এনে স্কুল এটাতো গৈ থাকে প্ৰাইভেট সেইকাৰণে ৰাতি চাই আৰু ৰাতিপুৱা উঠিও চাই ৰাতি 12টালৈ চাই কেতিয়াবা কিন্তু একজেক্ট টাইমটো মই গম নাপাওঁ আৰু মানে আমি এটা কথা জানিব খুজিছোঁ এটা চাকৰি এখন ঘৰৰ বাবে কিমান প্ৰয়োজন কিমান মূল্যৱান মানুহৰ হয় সেইটো এটা চাকৰি এটা ঘৰৰ কাৰণে বহুত মূল্যৱান চাকৰি এটা ঘৰত যদি নাথাকে সেই ঘৰটো যে কেনেকুৱা মানে চিন্তিত বা কিমান মানে কষ্টত চলিব লগা হয় সেইটো মানে যাৰ হোৱা নাই সিহে গম পায় আৰু মানে চাকৰিটো মানে হ'লে কি মানে চিম্পুলভাৱে মানুহ এটা মানে নিশ্চিন্তভাৱে চলিব পাৰে আৰু এইটো এটা মানে থাকে আৰু মানে পৰিয়ালটোলৈ কোনো ৰকম চলিব পাৰে সেইটো কাৰণে মানে চাকৰিটো বিচাৰে মানুহে চৰকাৰে যি ব্যৱস্থা কৰিছে তেওঁলোকে অত্যন্ত নিখুঁতভাৱে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তেওঁলোকে চৰকাৰে প্ৰচেষ্টা চলাই আছে নতুন SOP প্ৰকাশ কৰিবলগীয়া হৈছে এই ছিষ্টেমটোত আপোনালোকে সুখীনে বিধি ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত কৰিছে পৰীক্ষা নাই পৰীক্ষাটো যেনেকৈ অনুষ্ঠিত কৰিছে সেইমতে আমি সুখী মানে ভাল লাগিছে মানে কোনো মানে নেটৱৰ্ক কাটি দিছে আপোনাৰ ধুনীয়াকৈ মানে যাতে কোনো 2 নম্বৰী কায়ো ক'ব নোৱাৰে মানে পৰীক্ষাটো মানে জেনুইন মানে মেৰিট হিচাপে হ'ব মানে যদি সেইমতে পায় মেৰিট হিচাপে পাব সেইটো চাই আমাৰ বহুত ভাল লাগিছে আৰু এইটো মানে বহুতে মানে আমি আশা কৰিছোঁ সেইমতে যদি পৰীক্ষা ভাল হয় পাম বুলি এটা আশা আছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দেখুৱাইছোঁ ইতিমধ্যেই কেন্দ্ৰীয় মহাবিদ্যালয় ক্ষমা কৰিব কেন্দ্ৰীয় বিদ্যালয়ৰ যি সন্মুখ ভাগত যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকে ইতিমধ্যে সোমাইছে কিন্তু পাপৰি আন এগৰাকী অভিভাৱক আছে তেওঁৰ সৈতে আমি কিছু কথা পতাৰ প্ৰয়াস কৰিম আপোনাৰ কোন আহিছে দাদা মোৰ ভাইটি আহিছে হয় কি ক'ব আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমেই কিমান আশা পৰীক্ষাটোক লৈ হয় আশাটো আছে ডেফিনেটলি মোৰ ভাইটিয়ে আশা কৰিছোঁ যোৱা ধৰক 6 মাহৰ পৰা যিমানখিনি কষ্ট কৰিছে সেই অনুপাতে সি ফল পাব বুলি আশা কৰিছোঁ আৰু লগতে চৰকাৰখনকো ধন্যবাদ
যে ল'ৰা ছোৱালীখিনিক এনেকৈ সুযোগ এটা যে দিছে সেইখিনিত আগবাঢ়ি যাবৰ কাৰণে ল'ৰা ছোৱালীয়ে ইমানখিনি আশা দেখিছে যে এতিয়া যে অন্ততঃ কষ্ট কৰিলে যে কিবা চাকৰি এটা পাব পৰা যায় সেইটোৰ ওপৰত হয় 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 যি ব্যৱস্থাৰ মাজে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিছে চৰকাৰে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে আজি 8 ঘণ্টা পৰ্যন্ত নাথাকিব বা যোৱা পৰীক্ষাত যিসমূহ অভিযোগ আহিছিল সেইসমূহ নিষ্পত্তি কৰিবৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে এই পৰীক্ষাৰ যি ব্যৱস্থা নীতি নিয়ম প্ৰযোজ্য কৰিছে এছঅপিৰ মাজে পৰীক্ষা দিব লগা হৈছে এইখিনি কথাত আপোনালোক অভিভাৱক হিচাপে সুখী নে ঠিকে আছে ইমানো কমপ্লেইন কৰিবলগীয়া বস্তু নাই এদিনৰ কাৰণেহে সেইটো কম্প্ৰমাইজ কৰিব লাগে একচুৱেলি পাব্লিকে হয় 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 চৰকাৰে যিমানখিনি চেষ্টা কৰিছে তাতে পাব্লিকে সহযোগ কৰক তেতিয়াহে আমি সকলোৱে কিবা এটা ফল পাব পাৰিম তেতিয়াহে নিকা কিবা এটা দেখাব পোৱা যাব জ্ঞাপন কৰিছোঁ এয়া হৈছে পাপৰি অভিভাৱকসকলৰ মন্তব্য আৰু সকলোৱে আশা কৰিছে যে এই পৰীক্ষাটো অত্যন্ত যাতে নিকা হয় অত্যন্ত যাতে নিখুঁত হয় আৰু সকলোৱে আশা কৰিছে যে এটা পৰিয়ালত এটা মানুহৰ জীৱন যাত্ৰা চলিবৰ কাৰণে এটা চৰকাৰী চাকৰি কিমান প্ৰয়োজন সেই কথাটোকে অনুভৱ কৰিছে সকলোৱে আৰু সেই কথাখিনিকে এই মুহূৰ্তত মনৰ অনুভৱ ব্যক্ত কৰিছে এই লিখিত পৰীক্ষা তৃতীয় বৰ্গৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষা আৰম্ভ হ'ব পাপৰি ধন্যবাদ জনাইছোঁ ভাস্কৰকো কেন্দ্ৰীয় বিদ্যালয় পৰিৱেশটো ভাস্কৰ ইতিমধ্যে দেখুৱালে বাহিৰ ভাগত সকলেও ৰৈ আছে অভিভাৱকসকল তেওঁলোকে মন্তব্য কৰিছে তেওঁলোকৰ সপোন আছে বহুত আশা বহুত কোনোবাই 6 মাহ ধৰি কোনোবাই বছৰ ধৰি কষ্ট কৰিছে আৰু সেই কষ্টৰ বিনিময়ত আজি তেওঁলোকে এই পৰীক্ষা বা এটা চাকৰিৰ বাবে তেওঁলোকে এনেদৰে ওলাই আহিছে গতিকে সকলোৰে সেই আশা মনোকামনা পূৰ্ণ হওক সেই আমি আশা কৰিছোঁ পৰীক্ষাও সুন্দৰভাৱে অনুষ্ঠিত হওক আৰু কেইটামান মুহূৰ্তৰ পাছতে আনুষ্ঠানিকভাৱে এই পৰীক্ষা অনুষ্ঠিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ